জীৱনৰ বাটতে জোনাকী হৈ জিলিকে সপোন আহিব ঘূৰি বকুৰা অস্ত আকাশৰ জোন অস্ত আকাশৰ জোন এটা কথা বুজিলো আস্থা মই যদি আৰু এক বিয়া পাতো এটা নহয় দুটা নহয় তিনিটা জীৱন ধ্বংস হৈ যাব মইতো কেতিয়াও সুখী হ'ব নোৱাৰিম তাইও হয়তো সুখী হ'ব নোৱাৰিব না তুমি কেতিয়াবা সুখী হ'ব পাৰিবা আকা আহা তোমালোকে খোৱাহি আকা এইখিনি দেউতালৈ থৈছো মাছ মাংস নেখাই যে সেইকাৰণে বেলেগকৈ থৈছো এইখন লোৱা ইমান দিনৰ মূৰত তই ইয়ালৈ আহিছ মনটো কিবা বৰ ভাল লাগিছে ছোৱালীজনী নাহিলে তাই আহিবলৈ লাজ কৰিলে যিয়েই নহওক তোৰ ছোৱালী এতিয়া মোৰ নাতি বোৱাৰী হ'ব কিমান যে সুখৰ কথা প্ৰকাশে ভাঙি দিয়া সম্পৰ্কবোৰ আকাশ বোপাই জোৰা লগাই দিলে ভগৱানে তাৰ জীৱনটো সুখেৰে উপচাই পেলাওক সি বৰ ভাল ল'ৰা দেউতা আহিলে আহক আমি আপোনাৰ কাৰণে ৰৈ আছো বহক সোনকালে মই যে কিমান দিনৰ পৰা ৰৈ আছো খাওক ভালকৈ খাওক কাইলৈ বা খাবলৈ পায় নে নাপায় কোন কোন আছে সেইফালে দেউতা ক মোৰ কথা এটা আছিলে ক বিয়াৰ সম্পৰ্কে আজি বিয়াৰ ডেট ঠিক কৰিলোঁ লক্ষীৰ লগত বহি চিন্তা নকৰিবি তাৰমানে আচলতে কথাটো অলপ বেলেগ কি বেলেগ মানে দেউতা মই আৰোহীক বিয়া দেউতা 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 কি হ'ল তোমাৰ
মা মা আকাশ বৌয়ে কি চুৰিছে কিবা হৈছে নেকি বলকচোন বলক দেউতাৰ যে কি হ'ল সকলো ঠিকেইটো আছিল ময়ো একো ধৰিব পৰা নাই কথা পাতি থকা মানুহজনে হঠাৎ কেনেকৈ ডক্টৰ আহিলেহে গম পাম তুমি নেকান্দিবা মিষ্টাৰ আকাশ হয় কওকচোন ইয়েছ হি ইজ আউট অফ ডেঞ্জাৰ এঘণ্টামান পিছত চেঞ্জ আহি যাব তেখেতৰ আচলতে হৈছে কি বেচিকেলি ফুড পয়জনিঙৰ কাৰণে প্ৰেছাৰ হাই হৈছিলে আৰু মাইল্ড ষ্ট্ৰ'ক এটা হৈছিল এতিয়া ট্ৰিটমেণ্ট চলি আছে চিন্তাৰ কাৰণ নাই মাত্ৰ এটা কথা ধ্যান ৰাখিব তেখেতে যাতে ষ্ট্ৰেছ পোৱা কথা শুনিবলৈ নাপায় কাৰণ BP হাই আছে অ'কে থেংক ইউ ডক্টৰ মাই প্লেজাৰ হে ভগৱান তোমাক বহুত বহুত ধন্যবাদ দেখিলি বাবাৰ চমৎকাৰ হা এপালি দৰৱ দিওঁতে ঘৰৰ পৰা ক'লা ছায়া আঁতৰি গ'ল কিন্তু মা বৰ্তাৰ যদি মৃত্যু হয় নহয় বাবাই কৈছে নহয় প্ৰথমতে দৰৱটো খোৱাৰ পাছত 3 ঘণ্টামান অচেতন হৈ থাকিব তাৰপিছত ৰক্তচাপ বাঢ়িব আৰু লাহে লাহে সকলোবোৰ ঠিক হৈ যাব কিন্তু মা মোৰ কিন্তু ভয় লাগিছে কিবা এটা হ'লে কিন্তু পুলিচৰ জেৰা চলিব বিশ্বাস ৰাখ তেনেকুৱা একোৱেই নহয় বাবাই কৈছে নহয় কোনোবা শত্ৰুৱে আমনি কৰিলে এই দৰৱ দিবলৈ শত্ৰুৱে পিছুৱাই যাবলৈ বাধ্য হৈ যাব আৰু শুন শৰীৰৰ লগতে মানসিকভাৱেও বোলে দুৰ্বল হৈ যাব দেউতাক ঔষধখিনি দি থৈ আহিলোঁ তুমি ইয়াতে ৰেষ্ট ল'লা ভালে কৰিলা এতিয়া ব'লা গাটো ইমান দুৰ্বল লাগিছে দেউতাক ডাক্তৰে আউট অফ ডেঞ্জাৰ বুলি কৈছে যেতিয়া আমি দেখোন ঘৰলৈকে যাব পাৰোঁ কি চোৱা দেউতা আইচিউৰ পৰা নোলোৱালৈকে আমি ইয়াৰ পৰা যাব নোৱাৰোঁ দুপৰীয়াও একো খাবলৈ নাপালোঁ ইমান ভোক লাগিছে তুমি এটা কাম কৰা অলপ মাৰ ওচৰতে বহাগৈ মই খাবলৈ কিবা এটা লৈ আহিছোঁ নালাগে মই মাৰ লগত বহি থাকিব নোৱাৰোঁ মাৰ লগত থাকিলে এনেও খাবলৈ নাপাম ইফালে মায়ে কান্দি থাকিব মই কেনেকৈ খাম কোৱাচোন উফ মই ঘৰলৈহে যামগৈ এই গাঁওখনৰ পৰা যে ওলাব পাৰিলোঁ শান্তি এতিয়া মোৰ ৰুমটো পালে মোক আৰু একো নালাগে তুমিও যে নহয় এইখিনি সময়তো নিজৰ কথা ভাবিব পাৰা অঁ ভাবিমতো যেতিয়া কোনেও মোৰ কথা নাভাবে তেনেহ'লে মই নিজেই নিজৰ কথা ভাবিব লাগিব দেউতা ভাল হ'লেও মই আৰু সেইখন গাঁৱলৈ বিয়াৰ কাৰণে হ'লেও নাযাওঁ কি অৱশ্যে বিয়া হ'লেহে আৰু কিয় নহ'ব বিয়া হ'বই গম পাবা ৰ'বা কি চলি আছে মানে একো নহয় ব'লা আকাশ আস্থা তুমি আহিছা আৰোহীও আহিছে অস্ত আকাশৰ জোন, অস্ত আকাশৰ জোন।
চেতনা আহিছেনে মাতবোল কৰিছেনে নাই তুমি চিন্তা নকৰিবা খুৰা সোনকালে ঠিক হৈ যাব ঠিক আছে বাৰু দিয়া ৰাখিছোঁ কি ক'লে খুৰাই মাতবোল কৰা বুলি কৈছে অঁ কিন্তু দুৰ্বল হৈ আছে কাৰণে চেলাইন দি থৈছে আৰু দুদিনমান হেনো হস্পিটেলতে ৰাখিব চাচোন আঙুঠি পিন্ধাই আনন্দ কৰিম বুলি ভাবোতে এতিয়া এইবোৰ অঘটনহে ঘটিল অঘটন ঘটিবইতো এই কুলক্ষণী কেইজনীৰ চাহ তেওঁলোকৰ ওপৰত পৰিছে যেতিয়া ক'ত ৰক্ষা পাব আৰু বা কি ঘটে আৰোহী দেখিলে কি হৈছে তুমি মনে মনে থাকাচোন আৰোহী আহ বা খুৰাই ভাল পাইছেনে মই আকাশক ফোন কৰি আছো কিন্তু পোৱা নাই ভাল পাইছে এতিয়া আমি এবাৰ খবৰ কৰিবলৈ গুৱাহাটীলৈ যোৱাটো ভাল হ'ব ময়ো যাম মামা নিবা মোক নিশ্চয় তই বোলে কথাটো ভালহে হ'ব কাৰণ বিয়াখন হৈ যোৱা নাই যদিও তহঁতৰ সম্বন্ধটো এটা নিশ্চয় হৈছে গতিকে আকাশেও কথাটো ভাল পাব ওলাবি দে দেউতা মই আৰু তই যাম হ'ব হ'ব দে এই চেগতে বিয়াখন ভাঙিলেই ভাল পাওঁ সিহঁতক দেখিলে মোৰ গাত জ্বলি যায় মোৰ ছোৱালীজনীয়ে যে মনত কিমান আঘাত পাইছে কাৰো খবৰেই নাই আস্থাই ভনীয়েকক কিমান মৰম কৰে তথাপি তাই বায়েকৰ মনৰ অৱস্থা বুজি নাপালে চিঞৰি চিঞৰি কবৰ মন যায় কিন্তু আস্থাক যে মই কাৰো ওচৰত সৰু কৰিব নোৱাৰো হে ভগৱান এতিয়াও সময় আছে কিবা এটা কৰা আকাশ আস্থা আস্থা তুমি আহিছা আৰোহীও আহিছে ঈশ্বৰ বৌ
প্ৰকাশ তই আহিছ অঁ বৰ ভাল লাগিল ইয়াতে বহচোন তুমি এনেকুৱা কৰিব নোৱাৰা আস্থা তুমি যিমানেই দূৰলৈ যাবলৈ চেষ্টা নকৰা কিয় মই তোমাৰ ওচৰ চাপিমেই আকাশ ভালে আছা ভালে থাকিবলৈ হ'লে পৰিস্থিতিও তেনেকুৱা হ'ব লাগিব তুমি আকৌ ইয়ালৈ কিয় আহিছা আকাশ আৰোহী খুৰাক চাবলৈ আহিছে প্লিজ তেনেকৈ নক'বা দেউতাক চাবলৈ আহিছা ন কেবিন সেইফালে আছে যাব পাৰা বা মই যাওঁ আৰোহী ৰহ ময়ো যাম আচ্ছা তুমি ৰ'বা তোমাৰ লগত মোৰ কথা আছে পিছত পাতিম আগতে খুৰাৰ ওচৰলৈ যাওঁ আচ্ছা প্লিজ শুনা মোৰ কথাটো শুনা আচ্ছা মোৰ তোমাৰ লগত কথা আছে আচ্ছা তুমি এনেকুৱা কৰিব নোৱাৰা আস্থা তুমি যিমানেই দূৰলৈ যাবলৈ চেষ্টা নকৰা কিয় মই তোমাৰ ওচৰ চাপিমেই ঈশ্বৰ বৌ প্ৰকাশ তই আহিছ অঁ বৰ ভাল লাগিল ইয়াতে বহচোন এতিয়া অলপ ভাল পাইছনে অঁ 4 দিন হ'ল মই আহিবই পৰা নাছিলোঁ একো নহয় দে এতিয়া ভাল পাইছো নহয় হঠাৎ যে কি হৈ গ'ল একো ধৰিবই পৰা নাই ভগৱানৰ আশীৰ্বাদত এতিয়া ভাল যে হ'ল তাতেই শান্তি আমিতো ভয়েই খাই গৈছিলোঁ জমে নিবলৈ আহিলেও ইমান সহজে নাযাওঁ বহুত কাম কৰিবলৈ আছে অঁ তো আমিও যাবলৈ নিদিওঁ নহয় নাতি নাতিনীৰ লগত খেলিবলৈ আছেই অঁ আৰোহী আৰু আস্থাও আহিছে আৰোহী আহিছে নেকি অঁ খুৰা তাত কিয় আছা এইখিনিলৈ আহা চোৱাচোন আমাৰেই দিন বেয়া ৰিং চেৰিমনি পাতিম বুলি ভাবোঁতে এয়া হ'ল